প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰী বিপিএল ঘৰৰ আজি গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। সেইটো আপডেট হ'ল, যদি আপোনালোকৰ জিঅ' টেগ সম্পূৰ্ণ হৈ গৈছে তেনেহ'লে কিন্তু আজি চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি সোমাই গ'ল 32,500 টকা। এতিয়া কোনটো লিষ্টৰ ঘৰৰ পইচা সোমাই গ'ল 32,500 টকা। কেনেকুৱাকৈ আপোনালোকে চৰকাৰী ঘৰৰ লিষ্টটো চেক কৰিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই আৰু আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমাইছে নে সোমোৱা নাই। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। যদি আপোনালোকৰ জিঅ' টেগ হৈছে আৰু আপোনালোকে এতিয়াও চৰকাৰী ঘৰৰ পইচা লাভ কৰা নাই তেনেহ'লে আজি আপোনালোকে আপোনাৰ একাউণ্টটো চেক কৰক। আজি কিন্তু আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি সোমাই গৈছে। কেনেকুৱাকৈ আপোনালোকে চৰকাৰী ঘৰৰ লিষ্টটো চেক কৰিব যে আজি কোনটো লিষ্টৰ ঘৰৰ পইচা সোমাই গ'ল, সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দিয়া হ'ব, চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহিব লাগিব। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। অহাৰ পিছত আপোনালোকে এতিয়া অলপমান তলত আহি যাব। ইয়াত চাব, ইয়াত ABCD অপশ্যন দিয়া থাকিব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। তলত অহাৰ পিছত ইয়াত চাব, ইয়াত যিটো এছ নম্বৰ অপশ্যন দিয়া থাকিব ছ'চিয়েল অডিট ৰিপৰ্ট। ইয়াত চাব ছ'চিয়েল অডিট ৰিপৰ্ট, ইয়াত যিটো এছৰ 1 নম্বৰ অপশ্যন দিয়া থাকিব বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন। এতিয়া আপোনালোকে এছৰ 1 নম্বৰ অপশ্যনৰ ওপৰত ক্লিক কৰিব। ইয়াত চাব দিয়া থাকিব এনেকুৱাকৈ। এতিয়া আপোনালোকে এছৰ 1 নম্বৰ অপশ্যনৰ ওপৰত ক্লিক কৰিব লাগিব। এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত আহি যাব এনেকুৱাকৈ। ইয়াত চাব ফাৰ্ষ্ট চাব, ইয়াত দিয়া থাকিব অল ষ্টেট। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব লাগিব, অল ষ্টেট। ইয়াত আহি যাব আপোনালোকৰ ষ্টেট নাম। ফাৰ্ষ্ট আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনালোকৰ ষ্টেট নাম কোনটো হয়। ইয়াত যিটো আপোনাৰ ষ্টেট নাম হয়, ফাৰ্ষ্ট আপোনালোকে ইয়াত আপোনাৰ ষ্টেট নাম আছাম ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ছিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম। এতিয়া আপোনালোকে ইয়াত চাইলে ইয়াত যিটো আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ছিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ ব্লকৰ নাম। এতিয়া আপোনালোকে ইয়াত চাইলে ইয়াত যিটো আপোনাৰ ব্লকৰ নাম ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ছিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ পঞ্চায়তৰ নাম। এতিয়া আপোনালোকে ইয়াত চাইলে ইয়াত যিটো আপোনাৰ পঞ্চায়ত নাম ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ছিলেক্টত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত আহি যাব চন। এতিয়া আপোনালোকে একেবাৰে তলত আহি যাব। তলত অহাৰ পিছত ইয়াত চাব দিয়া থাকিব চনটো 25 and 26। আপোনালোকে ইয়াৰ পৰা চনটো 25 and 26 ছিলেক্ট কৰি ল'ব লাগিব। ইয়াত চাব একেবাৰে তলত আহি যাব। ইয়াত চাব দিয়া থাকিব 25 and 26। আপোনালোকে ইয়াৰ পৰা চনটো 25 and 26 ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ছিলেক্টত ক্লিক কৰিব। ইয়াত 1 নম্বৰত অপশ্যন আহি যাব প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ। আপোনালোকে ইয়াৰ পৰা সেইটো অপশ্যন ছিলেক্ট কৰি লৈ ল'ব। ফাৰ্ষ্ট চনটো ছিলেক্ট কৰিব। তাৰপিছত ইয়াত চাব ছিলেক্টত ক্লিক কৰিব। 1 নম্বৰত অপশ্যন আহি যাব প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ। আপোনালোকে ইয়াৰ পৰা সেইটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত চাব দিয়া আছে কেপচা। এতিয়া আপোনাৰ তাত যিটো কেপচা আহিছে মাইনাছ প্লাছ কৰি যি কেপচা হয়, এতিয়া আপোনালোকে ইয়াত কেপচাটো বহাই দিব। কেপচাটো বহাই দি আপোনালোকে এতিয়া 4 মিটাৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে কেপচাটো বহাই দি 4 মিটাৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু আপোনাৰ ওচৰত আপোনাৰ পঞ্চায়তৰ চৰকাৰী ঘৰৰ জিঅ' টেগ হোৱা নতুন লিষ্টটো ইয়াত আহি যাব এনেকুৱাকৈ। ফাৰ্ষ্ট আহি যাব আপোনালোকৰ নাম, তাৰপিছত আহি যাব আপোনাৰ গাৰ্জিয়ান নাম, তাৰপিছত ইয়াত আহি যাব আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন ID নম্বৰ আহি যাব। এতিয়া আপোনালোকে ইয়াত চেক কৰিব লাগিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। ইয়াত কিন্তু আপোনাৰ পঞ্চায়তৰ যিবিলাক চৰকাৰী ঘৰ ভেৰিফাই হৈছে বা যিবিলাকৰ একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমাই যাব, সেইসকলৰ নাম কিন্তু লিষ্টত আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে লিষ্টটো চেক কৰিব লাগিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ নামটো লিষ্টত আহিছে, ইয়াত আপোনালোকৰ নামটো চাব আৰু আপোনালোকৰ ইয়াত গাৰ্জিয়ান নামটো চেক কৰিব আৰু ইয়াত চাব দিয়া আছে আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন ID নম্বৰ দিয়া আছে। যদি আপোনালোকৰ লিষ্টত নাম আহিছে তেনেহ'লে আপোনালোকে ইয়াত যিটো আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন ID নম্বৰ দিয়া আছে, আপোনালোকে ফাৰ্ষ্ট
এইটো নম্বৰ ইয়াৰ পৰা কপি কৰি লৈ ল'ব। নম্বৰত ক্লিক কৰিব, ইয়াত কপিৰ অপশ্যন আহি যাব, আপোনালোকে ইয়াত কপিত ক্লিক কৰিব। এতিয়া কিন্তু আপোনালোকৰ ফুল নম্বৰটো কপি হৈ যাব। এতিয়া আপোনালোকে আৰু এবাৰ হোম পেজত আহি যাব, হোম পেজত আহি যাব। অহাৰ পিছত ইয়াত চাব 5 নম্বৰত অপশ্যন দিয়া থাকিব ষ্টেক হোল্ডাৰ্ছ। এতিয়া আপোনালোকে ফাৰ্ষ্ট সেইটো অপশ্যনৰ ওপৰত এবাৰ ক্লিক কৰিব। ইয়াত চাব দিয়া থাকিব এনেকুৱাকৈ ষ্টেক হোল্ডাৰ্ছ। এতিয়া আপোনালোকে ফাৰ্ষ্ট ইয়াৰ পৰা সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নতুন অপশ্যন ইয়াত আহি যাব এনেকুৱাকৈ। ইয়াত চাব, ইয়াত আহি যাব এনেকুৱাকৈ। ইয়াত যিটো 1 নম্বৰত অপশ্যন আহি যাব IAY PMAYC বেনিফিচিয়াৰী। এতিয়া আপোনালোকে ইয়াৰ পৰা 1 নম্বৰ অপশ্যনটোৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত অপেন হৈ যাব এনেকুৱাকৈ। ইয়াত চাব দিয়া থাকিব আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন ID নম্বৰ ফাৰ্ষ্ট দিয়া থাকিব। ইয়াত যিটো আপোনালোকৰ ফাৰ্ষ্ট ঘৰৰ ৰেজিষ্ট্ৰেশ্যন ID নম্বৰ আছে, আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনালোকৰ ID নম্বৰটো বহাই দিব। তাৰপিছত ইয়াত চাব দিয়া আছে কেপচা। এতিয়া আপোনাৰ তাত যিটো কেপচা আহিছে ইয়াত কেপচাটো বহাই দিব লাগিব। ফাৰ্ষ্ট আপোনালোকে এইটো ক্লিক কৰিব, ইয়াত ক্লিক কৰিব, ইয়াত এইটো পেজ অপেন হৈ যাব এনেকুৱাকৈ। ইয়াত ফাৰ্ষ্ট যিটো আপোনালোকৰ ঘৰৰ ID নম্বৰ আছে, যিটো আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন ID নম্বৰ আছে, আপোনালোকে ফাৰ্ষ্ট ইয়াত নম্বৰটো সেইটো ঘৰত বহাই দিব। আৰু ইয়াত যিটো কেপচা আহিছে আপোনালোকে এতিয়া ইয়াত কেপচাটো বহাই দিব। যি কেপচা আহিছে ইয়াত চাই ইয়াত কেপচাটো বহাই দিব। এতিয়া কেপচাটো বহাই দি আপোনালোকে এতিয়া 4 মিনিটৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে কেপচাটো বহাই দি 4 মিনিটৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত অপেন হৈ যাব এনেকুৱাকৈ। ফাৰ্ষ্ট ইয়াত আপোনালোকৰ ডিটেইলছ আহি যাব। ফাৰ্ষ্ট ইয়াত আপোনালোকৰ ফুল এড্ৰেছটো আহি যাব এনেকুৱাকৈ। ইয়াত চাব, ইয়াত এড্ৰেছটো আহি যাব এনেকুৱাকৈ। তাৰপিছত আপোনালোকে অলপমান তলত আহি যাব, ইয়াত আপোনালোকৰ জব কাৰ্ড নম্বৰ আহি যাব, ইয়াত আপোনাৰ ডিটেইলছ সম্পূৰ্ণ আহি যাব। তাৰপিছত আপোনালোকে কোনটো বেংকৰ একাউণ্ট জমা কৰিছিল ইয়াত বেংকৰ নামটো কিন্তু শ্ব' কৰিব। এতিয়া আপোনালোকে অলপমান তলত আহি যাব আৰু তলত আহি যাব। অহাৰ পিছত ইয়াত চাব, ইয়াত আপোনালোকৰ জব কাৰ্ড নম্বৰ দিয়া থাকিব, ইয়াত আপোনালোকৰ বেংকৰ একাউণ্টটো ভেৰিফাই আছেনে ইয়াত দেখুৱাই দিব এনেকুৱাকৈ। আৰু ইয়াত আপোনালোকৰ চেংচন কমপ্লিট ডিটেইলছটো ইয়াত আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকৰ কিমান টকাৰ ঘৰ ইয়াত এমাউণ্টটো আহি যাব। এতিয়া আপোনালোকে অলপমান তলত আহি যাব, ইয়াত চাব দিয়া আছে ইনষ্টলমেণ্ট 1 ফাইনেন্সিয়েল ইয়াৰ 25-26 এমাউণ্ট 32,500 টকা। আৰু ইয়াত চাব দিয়া আছে অৰ্ডাৰ শ্বীট নম্বৰ আৰু এই ফলত ডেটটো দিয়া আছে 19 তাৰিখ 1 মাৰ্চ 2026। যদি আপোনালোকৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে, আপোনালোকে এতিয়া চৰকাৰী ঘৰৰ পইচা লাভ কৰা নাই, তেনেহ'লে কিন্তু আজি আপোনালোকৰ চৰকাৰী ঘৰৰ পইচা সোমাই গ'ল। যিহেতু আজি চৰকাৰৰ ফালৰ পৰা পইচাটো এণ্ট্ৰি কৰা হৈছে, এই কাৰণত আপোনালোকৰ একাউণ্টত 3 দিন পিছত আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰৰ পইচা 32,500 টকা সোমাই যাব। সেইকাৰণে যদি আপোনালোকৰ জিঅ'টেক হৈছে, আপোনালোকে চৰকাৰী ঘৰৰ পইচা লাভ কৰা নাই, তেনেহ'লে আপোনালোকে আজিয়ে এনেকুৱাকৈ চৰকাৰী ঘৰৰ লিষ্টটো চেক কৰক আৰু আপোনালোকৰ একাউণ্টত বা আপোনালোকৰ ঘৰৰ পইচাটো সোমাইছে নে সোমোৱা নাই আপোনালোকে এনেকুৱাকৈ চেক কৰক। যিহেতু আজি হৈছে 19 তাৰিখ, আজি কিন্তু যিকোনো লিষ্টত নাম আহিছে সকলোৰে একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমাই গ'ল। আপোনালোকে আজি চাই লওক যে আপোনালোকৰ ঘৰৰ পইচাটো সোমাইছে নে সোমোৱা নাই আৰু আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। আপোনালোকে আজিয়ে এনেকুৱাকৈ চাই লওক লিষ্টটো আৰু আপোনালোকৰ একাউণ্টত পইচা সোমাইছে নে সোমোৱা নাই চাই লওক।